এই বানপানী প্ৰাকৃতিক নহয়, মানুহে সৃষ্টি কৰা বানপানী। এই বানপানীৰ লগত কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ, বালি শিল খনন আৰু সৰবৰাহ সিন্ডিকেট, মাটিৰ খনন আৰু চৰকাৰে নিজে কোৱা, চৰকাৰে কৈছে, চৰকাৰৰ তেওঁলোকৰ যিটো গভৰ্ণমেণ্টৰ ষ্টেট ফৰেষ্ট যিটো ৰিপৰ্ট আছে তাত কৈছে যে 2013ৰ পৰা 2023লৈকে 397.88 বৰ্গ কিলোমিটাৰ গছ নাগালেণ্ডত কাটি তহিলং কৰি দিয়া হৈছে। যি অঞ্চল অসমৰ সীমান্তত এই বিহুবৰ অঞ্চলত য'ত আগতে কেঁচাৰ মেচিন আছিলে 138টা। কোনটো পৰ্যায়ত মানে পাহাৰৰ ওপৰত কয়লা খনন বা শিল খনন, বালি এইবোৰ খননৰ লগত কেনেকৈ জড়িত হৈ আছিল এই কথা সকলোৱে জানে। আৰু গোটেই কথাটোৰ লগত, গোটেই কাণ্ডটোৰ লগত চৰকাৰ জড়িত, চৰকাৰী যন্ত্ৰ জড়িত নহ'লে কেনেকৈ? চৰকাৰৰ দায়িত্ব যে এই ধ্বংসলীলাৰ লগত জড়িত কোন সিন্ডিকেট চলাইছে এইটো ৰাজহুৱা কৰিব লাগে আৰু শাস্তি দিব লাগে। দ্বিতীয়তে সিন্ডিকেট যোনে চলাইছে তেওঁলোকৰো শাস্তি, সিন্ডিকেটৰ ধন লোৱা মানুহৰো শাস্তি, সকলোৱে সমানে সমানে শাস্তি হ'ব লাগিব। কোনোবা তালিকা আমাৰ লগত বহুত আছে, এনেকৈ গাই বাই থাকিলেতো নহ'ব। কওক না তালিকা, প্ৰত্যাহ্বান জনাইছোঁ। কোন আছে তালিকা কওক, কোন আছে, কোনে কিমান লৈছিলে, কাৰ গাড়ী চলে, কোনে চলায়, কোনে কিমান ধন সংগ্ৰহ কৰে, প্ৰতি গাড়ীত কিমান ধন সংগ্ৰহ, চব কওক। আমি ক'বলৈ কৈছোঁ, কাৰণ ইয়াত যিবোৰ মানুহে ধন লৈ মানে সিন্ডিকেট চলালে, ধনী হ'ল, ভয়ংকৰ বানপানী হ'লে এইবোৰ মানুহৰ ঘৰো উৰি যাব, মৰি যাব পাৰে তেওঁলোককো নিস্তাৰ নিদিয়ে প্ৰকৃতিয়ে। আৰু আমাৰ বিড়ম্বনা এইটোৱে যে যিবোৰৰ এই ধ্বংসলীলা চলালে ধনী হ'ল, তেওঁলোকে আকৌ আহি বানপানীৰ দিনত তেওঁলোকে সাহায্য বিলাই আছে। ইয়াতকৈ দুখ লগা দুৰ্ভাগ্যজনক কথা থাকিব পাৰে। সেইকাৰণে যিসকলে কৈ আছে যে আমাৰ লগত লিষ্ট আছে, আমুক তামুক, ৰাজহুৱা কৰিবলৈ কৈছোঁ। এইটো অকল তেওঁলোকৰ কাৰণে, দুজনমান মানুহৰ কাৰণে নহয়, আপোনাৰ মোৰ নিচিনা সাধাৰণ জনগণৰ লক্ষ লক্ষ 5 লাখ মানুহ আক্ৰান্ত হৈছে। অকল 5 লাখেতো নহয়, ভৱিষ্যতে আৰু ভয়ংকৰ হ'ব। আৰু বৃহৎ নদীবান্ধ বনি আছে, এইবোৰ ভাঙিবলৈতো আছেই। তেতিয়া 3 কোটি 3.5 কোটি মানুহৰ ভৱিষ্যতক লৈ খেলা নকৰিব। এতিয়া আৰম্ভণি, সকলো কথা ৰাইজক জনক জলজল পটপটকে আৰু ব্যৱস্থা গ্ৰহণ কৰক, আৰু পৰৱৰ্তী দিনৰ সময়ত যাতে এই বানপানীৰ ভয়াৱহতা নাহে তাৰ কাৰণে প্ৰিকশ্যনেৰী মেজাৰ্ছ, আগতীয়াকৈ প্ৰতিষেধকমূলক যিটো ব্যৱস্থা ল'ব লাগে, আগতীয়াকৈ যিটো ব্যৱস্থা ল'ব লাগে, এই ব্যৱস্থা ল'বলৈ আমি চৰকাৰক আহ্বান কৰিম। অসমৰ কাষত চলি থকাবোৰ অবৈধ নাছিলে নেকি? কন্যাকলে নগাপাহাৰ নাযাব নাই, ইয়াতে আমাৰ অসমৰ ভিতৰত কৰি থকাবোৰ যিবোৰ এতিয়া কেঁচা মেচিন পাৰ কৰিলে এইবোৰ অবৈধ নাছিলে নেকি? কন্যাকলে কিয় গৈ আছে আপোনালোকে? অসমতে ধ্বংস কৰি পেলাই অসমৰ জাতিকাষৰীয়া অঞ্চল ধ্বংস কৰি দিলে। মুখ্যমন্ত্ৰী নিজে জড়িত, প্ৰমাণটো তেওঁৰ লগতে আছে। মুখ্যমন্ত্ৰী নিজৰ লগতে আছে, কোনে কোনে কালেকশ্যন কৰে তেওঁ ক'ব লাগে। তেওঁ মন্ত্ৰী পীযুষ হাজৰিকাই কয় নে, জয়ন্ত মল্লই কয় নে, ময়ূৰে কয় নে, সুশান্ত ক'ব লাগে। মুখ্যমন্ত্ৰীয়ে জানে কাৰণে কৈ আছে। মুখ্যমন্ত্ৰীয়ে এই গোটেই ঘটনাবোৰ, গোটেই সমগ্ৰ অসমৰ যিমান সিন্ডিকেট চলে সকলোৰে মূল নায়ক অসমৰ মুখ্যমন্ত্ৰী। সিন্ডিকেটৰ মূল নায়ক, মহানায়ক হৈ গ'ল অসমৰ মুখ্যমন্ত্ৰী।